আজি Q&A question and answer তো ইয়াত মই মোৰ প্ৰথম কোৱেশ্চনটো কৈছো প্ৰথম কোৱেশ্চনটো হ'ল যুগল দাস স্যালাৰি কথা কক মানে দৰমহা কথা কক ফৰ মোটিভেশন দৰমহা কথা মই ডাইৰেক্ট নকওঁ কিমান পাওঁ কি কথা মতলব তুমি পইচা যিমান পালো যদি খৰচ কৰিব নাজানা একো লাভ নাই 10,000 টকা পালো তুমি 5,000 টকা খাইব বচাব পাৰিবা যদি তুমি হিসাবী হয় খৰচা কৰিব ভালকে জানা অলপ পইচা অলপ দিয়ে কিমান দিয়ে কি কথা মই নকওঁ আৰু মোৰ ফাইনান্সিয়াল কন্ডিশনটো মানে মই দেখাই দিম অলপ পিছত এইটো দেখিলি কেনেকুৱা এটা সিচুৱেশনত চলি আছো মই দেখিলি আৰু যিমানে পইচা নাপালো মই এতিয়াও মই দেউতাৰ পৰাই পইচা লওঁ কেতিয়াবা মোবাইলটো ক'বাত চাৰ্জত লগাই থৈ গলে মনে মনে মই গুগল পে টো উলিয়াই কেনে মোৰ একাউণ্টলৈ 500,000 ট্ৰান্সফাৰ কৰি লওঁ এতিয়াও এটো মজা মানে হেতুৱে মজা দেউতা মানে সেই গুগল পে ইমান চলাব নাজানে যে তো সেইটো ফায়দা মই উঠাও মানে কেতিয়া ওলাব হেতু মই একদমই নেজানো সিৰিয়াসলি কৈছো পোস্ট কেতিয়া ওলাব বহুত বেছি কমেন্ট আছে পোস্ট কেতিয়া ওলাব মই একদমই নেজানো আৰু মেবি HR ডিপাৰ্টমেন্টৰ কোনোবা ছাৰ সকলে জানিব পাৰে মই একদমই নেজানো আমাৰ কোনো এমপ্লয়ি এইবিলাক নেজানে পোস্ট কেতিয়া ওলাব আৰু পোস্ট কেতিয়া ওলাব তাৰ মই এক্সাম্পল এটা মই ভিডিও ক্লিপ এটা অলপ লগাই দিম এতিয়া চাব মই নিজে এক্টিং কৰিছো তাত অইলৰ নটিফিকেশন আহি গ'ল ৰে চালা একোৱে পোৱা হোৱা নাই বহুত পস্তাই গ'লো ৰে নটিফিকেশন আহিব বুলি পঢ়িম বুলি ভাবি আছিলোঁ এতিয়া জল্দি এক্সামৰ ডেট দি দিলে সেই আগৰ পৰা পঢ়ি থকা হ'লে ভাল আছিলে মোৰ এই চাকৰি পোষ্ট ওলালে পঢ়িম বুলি ভাবি থকা এই অভ্যাসটো মানে মই বহুত পস্তাইছোঁ মানে আগতেও 2-3বাৰ পস্তাইছোঁ আজিৰ পৰা পুৰা পঢ়িম বুলি ভাবি লৈছোঁ আৰু কিন্তু এতিয়া প্ৰথম প্ৰব্লেমটো হ'ল যে কি পঢ়িব লাগিব মই সেইটোৱে আইডিয়া পোৱা নাই আৰু কিছুমানে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি আছে ডেইলি ব্লগ দিবলৈ ডেইলি ব্লগ দিব নোৱাৰো মই আৰু কিছুমান সৰু ক্লিপ মই এইবিলাক ভিডিঅ' মাজতে লগাই দিম আৰু এতিয়া যেনেকৈ লগাই দিম এতিয়া লগাম মানে এতিয়া এইটো দেখিছানে এইটো ট্ৰেভেলিং ব্লগ বুলি কয় আমেৰিকান ব্লগ এইবিলাক এমপ্লয়ীবিলাক কাম লাগিছে দেখিছা এইটো ক্ৰাউন পুলি বহুত ওখত এই ওপৰত পুলিকেইটা আছে যে সেইকেইটা কি ক্ৰাউন বুলি কয় নেকি ক্ৰাউন আৰু আচ্ছা মেইন মানে ওপৰত থকা কাৰণে ক্ৰাউন ন এইটোৱে ট্ৰেভেলিং ব্লগ দেখিলা ভালকে লিখা হেণ্ড ৰাইটিং ভাল আকৌ মই এই জুকাই তুমি বনি যোৱা তেনেকে টাৰ্কি আকৌ ৱাও টেলেণ্ট আৰু এই ডিজেলৰ ওপৰত মই ভিডিঅ' বনাবলৈ অলপ কনফিউজ হৈ আছোঁ কিছুমান ল'ৰাই কৈছে মোক মেছেজ কৰি কিনে ডিজেলৰ ওপৰত দাদা ভিডিঅ' নবনাব আৰু কিছুমান ল'ৰাই কৈছে দাদা ডিজেলৰ ওপৰত ভিডিঅ' বনাব আৰু নবনাব এইটো কাৰণে কৈছে মানে কি কম্পিটিশ্যনটো অলৰেডি ডিজেলত হাই আৰু যদি কিছুমান নোটছ প্ৰভাইড কৰি দিওঁ কিছুমান যদি চিলেবাছ প্ৰভাইড কৰি দিওঁ কুৱেশ্যন পেপাৰ মানে দি দিওঁ তো মানে কম্পিটিশ্যনটো আৰু বেছি হাই হ'ব তো সেইটো কাৰণে মই কনফিউজ হৈ আছোঁ যে ভিডিঅ' মই বনাওঁ নে মই ভিডিঅ' নবনাওঁ তো তোমালোকে কোৱা আৰু বনাওঁ নে নবনাওঁ মানে যদি বহুত বেছি কমেণ্ট আহে মই বনাই দিম আৰু যদি ডিজেলৰ এটা দুটা ইণ্টাৰভিউ লৈ দিম মানে তো সেইটোৱে কথা গৰম লাগিছে 1 মিনিট আৰু ইলেক্ট্ৰিচিয়ানৰ লাইচেন্সৰ ওপৰত এটা ভিডিঅ' বনাব কৈছিলে সেইটো ভিডিঅ' অলৰেডি বনোৱা আছে মই ইয়াৰ পিছত সেই ভিডিঅ'টো আপলোড কৰি দিম নেক্সট ভিডিঅ'ত মই দিম আৰু ইলেক্ট্ৰিকেল লাইসেন্স কেনেকৈ উলিয়াব লাগিব অইলত কোন কিখন লাইসেন্স লাগিব সেইটো মই ভিডিঅ' দি দিম আৰু মানে লাহে কথা কৈছোঁ আৰু মানে এনেকুৱা গৰম নহয় একদম ৰ'দত আছোঁ বৰষুণ দি আছিলে বুলি এইকেইদিন অশান্তি এতিয়া ৰ'দ দিলে বুলি অশান্তি গাড়ীৰ ভিতৰত বহি আছোঁ AC দিব নোৱাৰো সাউণ্ডটো আহি যায় মোৰ মাইক নাই আৰু এই গৰম বহুত গৰম